নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ABUBৰ কাট অফৰ ওপৰত। যিহেতু আপোনালোকে কাট অফৰ কাৰণে ৱেইট কৰি আছে, আপোনালোকৰ কাট অফ কিমান যাব পাৰে, কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ যাব পাৰে, বা ইয়াৰ আগতে কাট অফ কেনেকৈ গৈছিল, কিমান গৈছিল, কাট অফটো কেনেকৈ আহিছিল, কাট অফ লিষ্টখন কেনেকৈ আহিব, গোটেইখিনি তথ্যই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দিবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে যিহেতু ৱেইট কৰি আছে কাট অফৰ কাৰণে, অলৰেডি আপোনালোকে গম পাইছে বহুতকেইটা পদৰে কাট অফ লিষ্ট মুকলি হৈছে আৰু আপোনালোকৰ কেইদিনমান পিছতে ABUBৰো কাট অফ আহিবলৈ গৈ আছে। এই কাট অফ লিষ্টখন কেনেকুৱা হ'ব? প্ৰথম কথা হৈছে, এই কাট অফ লিষ্টখন পাৰ্চেণ্টেজত থাকিব আপোনালোকৰ। যিহেতু আগতো পাৰ্চেণ্টেজত আহিছে, এইবাৰো পাৰ্চেণ্টেজতে আপোনালোকৰ কাট অফসমূহ অহা দেখা যাব। এতিয়া মই কেইখনমান উদাহৰণ হিচাপে আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে। নেক্সট, আগতে হৈ যোৱা অসম পুলিচৰ ABUBৰ কাট অফ লিষ্ট কেনেকুৱা আছিল? বজালী ডিষ্ট্ৰিক্ট ইউআৰ কেণ্ডিডেট মেইল 86.40, ফিমেল NP। তাৰপিছত আহিছোঁ OBC 83.80। আপোনালোকে এইখিনি মাৰ্ক দেখি নাভাবিব যে ইমান মাৰ্ক গৈছে, ইমান মাৰ্ক যোৱা নাই, মাৰ্ক গৈছে পাৰ্চেণ্টেজত। আপোনালোকে যদি মাৰ্কটো উলিয়াই চাই, বৰ বেছিটো আপোনালোকৰ যদি 40ৰ হয় তেতিয়াহ'লে, কথাটো কৈছোঁ, যদি 40ৰ হয় তেতিয়া 35ৰ পৰা 36ৰ ভিতৰত আছে, আৰু যদি 60ৰ হয় তেতিয়াহ'লে 53ৰ পৰা 55 মাৰ্কৰ ভিতৰত আছে। প্ৰতিকেইখন ডিষ্ট্ৰিক্টৰে এনেকুৱাই দেখা গৈছে। আপোনালোকৰ 86.1, 86.20 এনেকুৱা। তাৰপিছত আহিছোঁ বাক্সা ডিষ্ট্ৰিক্ট। যথেষ্টখিনি কাট অফ যোৱা দেখা যায় বাক্সা ডিষ্ট্ৰিক্টত। বাক্সা ডিষ্ট্ৰিক্টৰ কাট অফ গৈছিল 90.53, 90.53। আপোনালোকে ভাবি চাওক যে বাক্সা ডিষ্ট্ৰিক্টৰ কাট অফ কিমান গৈছিল মেইলৰ ইউআৰ কেণ্ডিডেট মেইল। গোটেইখিনি ক'বলৈ গ'লে বহুত টাইম লাগি যাব ভিডিঅ'টোৰ মাধ্যমেৰে। আপোনালোকে তলত কমেণ্ট কৰক যে আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ, আৰু আপোনালোকৰ কাষ্ট কমেণ্ট কৰক, তেতিয়া মই আপোনালোকক এই কাষ্টৰ ওপৰত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ইয়াত প্ৰতিটো কাষ্টৰ ক'বলৈ গ'লে বহুত টাইম লাগি যাব, আৰু ইমানখিনি টাইম গুচি গ'লে ভিডিঅ'টো 1 ঘণ্টাৰ ওপৰতকৈও দীঘল হৈ যাব। এইখিনি আছিল, এইখিনি মই কৈছোঁ ABৰ কাট অফ মই জনালোঁ। তাৰপিছত আহিছোঁ আপোনালোকৰ ইউবিতনো কিমান গৈছে কাট অফ, সেইখিনি আমি জানিবলৈ চেষ্টা কৰোঁ। ইউবিত গৈছিল বজালী ডিষ্ট্ৰিক্টৰ 82.30 ইউআৰ মেইল কেণ্ডিডেট। তাৰপিছত আহিছোঁ বাক্সা ডিষ্ট্ৰিক্টৰ 89.35 ইউআৰ, বৰপেটা 82.93, বিশ্বনাথ 82.80, বঙাইগাঁও 84.00, কাছাৰ 80। তাৰপিছত আহিছোঁ আপোনালোকৰ কামৰূপ 80.28। তাৰপিছত আহিছোঁ মই মাজুলী 84.50। হিচাপত চাবলৈ গ'লে প্ৰতিখন ডিষ্ট্ৰিক্টৰে কাট অফ একেই গৈছে, কিন্তু ইয়াত মন কৰিবলগীয়া কথা এটাই যে বাক্সা ডিষ্ট্ৰিক্টৰ কাট অফটো গোটেইখন ডিষ্ট্ৰিক্টতকৈ অধিক যোৱা দেখা গৈছে। আৰু বৰ্তমান কাট অফ লিষ্টখন মই আপোনালোকক ছাইডত লগাই দিছোঁ, আপোনালোকে চাব পাৰে এনেকৈ কাট অফ গৈছিল। আৰু আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট আৰু আপোনালোকৰ কাষ্টটো তলত কমেণ্ট কৰক, কিমান কাট অফ গৈছিল আৰু কিমান যাব পাৰে এইবাৰ কাট অফটো, মই আপোনালোকক তলত কমেণ্টৰ যোগে জনাই দিবলৈ চেষ্টা কৰিম। চাওক, অলৰেডি আপোনালোকৰ কাট অফ আগতে বহুত বেছি গৈছে। ইয়াত পাৰ্চেণ্টেজত থাকিলেও উলিয়াই চালে এইটোৱে দেখা যায় যে যিসমূহ পষ্ট ABUB আপোনালোকে চাব পাৰে, পোষ্টত আপোনালোকৰ যদি 40 আছিল, 40ৰ পৰা আপোনালোকৰ বৰ বেছিটো 36ৰ পৰা 33ৰ ভিতৰত মাৰ্ক গৈছে, আৰু 60 থাকিলে 52ৰ পৰা 55ৰ ভিতৰত মাৰ্ক যোৱা দেখা গৈছে। এইবাৰো এই লিষ্টৰ অনুযায়ী কাট অফ যোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। হয়তো কিছুমান ডিষ্ট্ৰিক্টত পইণ্টত বাঢ়িব, কিছুমান ডিষ্ট্ৰিক্টত পইণ্টত অকণমান কমিব পাৰে, কিন্তু এইখনে কাট অফ লিষ্ট থাকিব। আপোনালোকে 80% ধৰি থ'ব পাৰে, কাৰণ কাট অফ অলৰেডি আগতে হাই যোৱা দেখা গৈছে। আপোনালোকৰ ভালদৰে ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰক, আপোনালোকে যাতে এইবাৰ চাকৰিটো ল'ব পাৰে। আৰু মই কাষত লগাই দিছোঁ, আপোনালোকে চাব পাৰে। আৰু আপোনালোকে যদি বিতংকৈ জানিব বিচাৰে তলত কমেণ্ট কৰক, কমেণ্টত আপোনালোকক কিমান গৈছিল আৰু এইবাৰ কিমান যাব সেইখিনি মই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।